মাৰ্কেট যেটো আমি পুঁজি বজাৰ যেটো কওঁ এই বস্তুটো আমি আগতে ভালকে জানি ল'ব লাগে so most of you are from non commerce background so তোমালোকক সেই ব্যাকগ্ৰাউণ্ডটো বা সেই কিছুমান তোমালোকক বেসিক কথাবোৰ হয়তো তোমালোক কিতাপত বা তোমালোকৰ কোৰ্সত নাছিলে তথাপি মই কিতাপৰ বা কোৰ্সৰ কথাটো ক'ব নাযাওঁ তোমালোকক ব্যৱহাৰিকভাৱে প্ৰ্যাকটিক্যালি যিখিনি কথা দৰকাৰ হয় বা জানিব লাগে সেইখিনি কথা কওঁ সেইখিনি কথা কোৱা আগতে আমি যেহেতু কমাৰ্চৰ মানুহ মই কমাৰ্চৰ মানুহ কমাৰ্চ বা ইকনমিক্স একে বুলি ভাবো আমি সো কমাৰ্চৰ মানুহ যেতিয়া আমি টকা পইচাৰ কথা পাতো কিন্তু in a common parlance particularly in our society particularly I am mentioning about our society that means particular in northeast society আমি টকা পইচাৰ কথা অলপ পাতিবলে বেয়া পাওঁ টকা পইচা কথা পতাটো ভাল কথা নহয় যেন মানে এনেকুৱাহে এটা আমাৰ ধাৰণা আছে বা টকা পইচা কথা পাতিলে কই টকা পইচাৰ কথা বেছিকে পাতি থাকে বাট টকা পইচাৰ কথা নপতাকে বা টকাৰ পইচাৰ চিন্তা নকৰাকে কোনো কামে আমি কৰিব নোৱাৰো starting from the bed right in the morning and go to the bed till night the most of the activity which we indulge are of economic activity ৰাতিপুৱা শুই উঠাৰ পৰা আমি ৰাতি শুৱালৈকে যিখিনি কাৰ্যকলাপত লিপ্ত হওঁ গোটেই দিনটোত তাৰে বেছিভাগ মানে কি 99% যিবোৰ কাৰ্যকলাপ সেইবোৰ অৰ্থনৈতিক কাৰ্যকলাপ and these are directly or indirectly related with money সেইকাৰণে আমি টকা পইচাৰ কথা পাতিবই লাগে বা টকা পইচাৰ কথা আমি জানিব লাগিব আমি লাগিলে কমাৰ্চ পঢ়ো লাগিলে আৰ্টছ পঢ়ো লাগিলে সায়েন্স পঢ়ো বা আমি ইঞ্জিনিয়াৰ ডাক্তৰ বা বিভিন্ন বৃত্তত থাকো তোমালোকো এতিয়া গ্ৰেজুৱেচন কৰি হয়তো কোনবা কিবা চাকৰি কৰিবা কোনবা কিবা বেলেগ প্ৰফেশনত কাম কৰিবা কিন্তু যদি টকা পইচা ৰিলেটেড বেসিক কথাখিনি আমি নাজানো দেন we will be loser financially loser in our life আমি বেলেগ মানুহতকে আমাৰ যেটো পাৰ্সোনাল ফাইনান্স যেটো কওঁ যেটো পাৰ্সোনাল ফাইনান্সত আমি পিছ পৰি যাম সেইকাৰণে আমি এইখিনি কথা জানিব লাগে মই তোমালোকক অকমান এই প্ৰেজেন্টেশন এটা শেয়াৰ কৰিম আৰু তাৰ লগে মই কৈ থাকিম just wait is it visible kunba kobone Yes, sir. Yes. okay so you have got the first slide the likha ase money matters they really matters আজি পা তোমালোক এটো ভোকেশনাল কোর্স যেটা কৰিলা এই কথাটো সদায় মনত ৰাখিবা যে পইচাৰ আমাৰ জীৱনত এটা স্থান আছে আমি দাৰ্শনিকভাৱে বা বহুত কিতাপত এনেকুৱা আমি পাওঁ যে পইচাটো হাতৰ মৈলি বা পইচাটো হেৰি কথা নহয় কিন্তু তেনেকুৱা নহয় পইচা সদায় আমাক লাগিব আৰু সেইকাৰণে পইচাৰ কথা আমি পাতিব লাগিব আৰু বিশেষকৈ যেতিয়া আমি আজি যেটো কথা পাতিম ক্যাপিটাল মাৰ্কেট মানে টকা পইচাৰ কথা সেইকাৰণে পইচাটো আমাক লাগিবই বা পইচাৰ কথা আমি পাতিবই লাগিব সেইকাৰণে পইচাৰ কথা পতাটো প্ৰথমতে তোমালোক একেবাৰে স্পষ্ট হৈ লবা যে this is a part of our life আমি টকাৰ পইচাৰ কথা জানিব লাগে this is আমাৰ জীৱনৰ এটা অংগ এটো এই মানুহজনক হয়তো তোমালোক বহুতে চিনি পাইছা is Bill Gates সুদীৰ্ঘ 10 বছৰলৈকে পৃথিৱীৰ আটাইতকৈ ধনী মানুহ হৈ আছিল এতিয়া নাই বাৰু তেখেতৰ কথা মতে আমি যদি কওঁ তেওঁ কৈছে when you have money in your hand only you forget who are you but when you do not have any money in your hand the whole world forget who you are
ইটস লাইফ কয় মানুহে যে পইচা হৈ গৈছে ই চব সেইকাৰণে মানুহ চিনি পোৱা নাই ঠিকেই কথা বাৰু হ'ব পাৰে তেনেকুৱা আমি মানিছো কিন্তু আমাৰ লগত যেতিয়া পইচা নাথাকে আমাক কিন্তু পৃথিৱীত কোনো চিনি নাপায় সেইকাৰণে পইচাৰ উপযোগিতাটো আছে তেনেকে দুই এটা মই তোমালোকক দেখুৱাই ল'ব বিচাৰিছো এনেই তোমালোকৰ মনটো যাতে ঠিক লাগি থাকক আমি কোনে পইচা কি হয় পইচা বোলে কাগজ পিস অফ পেপাৰ কিন্তু কেতিয়াবা আমি এই পিস অফ পেপাৰটো পঢ়ি থকা আজিলৈকে দেখা নাই ই এনেকুৱা এটা পিস অফ পেপাৰ যেটো সদায় আমি যাক সদায় আমি লগত ৰাখি ভাল পাওঁ বা সদায় আমাক প্ৰয়োজন হয় আমাৰ লগত থাকিলে ই সদায় আমাক সহায় কৰে সেইকাৰণে ই কেনেকুৱা কাগজৰ টুকুৰা নহয় ই এনেকুৱা এটা কাগজৰ টুকুৰা যেটো আমাৰ লাইফত ইয়াৰ বহুত উপযোগিতা আছে ঠিক তেনেকে আমি এটা ক'ব পাৰো যে পইচা সবেটো ধনী নহয় দুখীয়া বহুত দুখীয়া সব মানুহ একে হ'ব নোৱাৰে পইচা ঠিকই আছে আমিতো কোনো জন্ম হৈ পেলা ধনী হ'ব নোৱাৰো আমি জন্ম হওঁতে যদি দুখীয়া আছিলো তাত আমাৰ কোনো দুখ নাই কিন্তু যদি আমি দুখীয়া হৈ মৰি যাওঁ সেইটো আমাৰ ডাঙৰ দুখ হ'ব সেইকাৰণে আমি পইচাৰ কথাটো আমি জানিব লাগিব এইখিনি কথা হল পইচাৰ কথা এতিয়া আমি আসল কথালে আহিলো এতিয়া আমি প্ৰথমতে সেনসেক্স নিফটি আমি কি বস্তু জানাৰ আগতে ক্যাপিটাল মার্কেট বা পুঁজি বজাৰ যেটো কো ক্যাপিটাল মার্কেট তোমালোকক এতিয়া আগতে সাগে কৈছে মই নাজানো কৈছে না তথাপি মই এটা তোমালোকক গোটেই ক্যাপিটাল মার্কেট যেটো বজাৰটো কি বজাৰ কেনেকে চলে কি হয় হেতু জনা পিছতে তোমালোক একচুয়ালি সেনসেক্স বা নিফটিৰ হয়তো ধাৰণা এটা হ'ব হে বজাৰখনত আমি আগতে জানিব লাগিব এটা তোমালোককটো আগতে ক্লাস হল তোমালোকৰ হয় নাই ক্যাপিটাল মার্কেটটো কৈছে নেকি বাৰু কোনবা ক'বনে ক্যাপিটাল মার্কেটটো কৈছে চাগে আগতে ন ও স্যার কৈছে ন ঠিক আছে তেতিয়া মই অলপ কমকে কম তে ক্যাপিটাল মার্কেটটো আমি আৰম্ভ কৰো ক্যাপিটাল মার্কেট জাস্ট আমি মই স্লাইডটো দিলো এতিয়া মই লিখি দিছো কিন্তু লিখা কথাবোৰ তোমালোক চাই থাকিবা পঢ়ি থাকিবা আমি কথাটো পাতি এটা বজাৰ বুলি ক'লে আমি সাধাৰণতে জানো মার্কেট ইজ এ প্লেস where buyer and sellers are meet market is a place where buyers and sellers meet and exchange their need it is a basic কথা তোমালোক জানাই এই কথাটো ঠিক তেনেকে ক্যাপিটাল মার্কেটটো বেলেগ বস্তু নহয় ঠিক ক্যাপিটাল মার্কেটটো তেনেকে যেনেকে সাধাৰণ বজাৰ এটা হৈছে যে য'ত ক্ৰেতা আৰু বিক্ৰেতা লগ খায় য'ত নেকি তেওঁলোকৰ যেটো নিড আছে নিডটো এক্সচেঞ্জ কৰিবলৈ কাৰবাক লাগে কিবা এটা বস্তু তে সেই বস্তুটো পায় কাৰবাক লাগে ধন তে সেই পইচাটো বা ডিপ্লা সেই বস্তুটো এক্সচেঞ্জ কৰা হয় ঠিক তেনেকে ক্যাপিটাল মার্কেট ইজ এ প্লেস where money is exchanged between people who have access of it to those who are in deficit তেনেকে আমি সাধাৰণতে যদি পাচলি বজাৰ বা চাউল বজাৰ কিবা এটা ধৰো তাত পাচলি বজাৰত আমি যাওঁ কিতিয়া যা পাচলিৰ প্ৰয়োজন হয় আমি পইচা লৈ যাওঁ পাচলি বজাৰত পইচা দিপলা পাচলি লওঁ ঠিক তেনেকে এই বজাৰখনত যেতিয়া মানুহৰ পইচা বা ক্যাপিটালৰ প্ৰয়োজন হয় তেতিয়া এই পইচা লাগিলে তাত যায় কিন্তু ইয়াত পইচা লাগি পইচা প্ৰয়োজন হলে যায় কিন্তু দিয়ে কোনে দুই ধৰণৰ মানুহ আছে কিছুমান মানুহ হাতত পইচা বেছি আছে আৰু কিছুমান মানুহক সেই পইচাৰ প্ৰয়োজন আছে সেই পইচা লৈ পেলাই তেওঁ কিছুমান কাম কৰিব এই দুই ধৰণৰ মানুহৰ এই সমাগম হোৱা যেটো স্থান বা প্লেস যেটোকে আমি ক্যাপিটাল মার্কেট বুলি কৈছো ইয়াত ক্যাপিটাল মার্কেটটো সাধাৰণতে যেনেকে পাচলি বজাৰত পাচলি বিক্ৰী কৰা হয় তাত ইয়াত তেনেকে বিভিন্ন ধৰণৰ ইনস্ট্ৰুমেন্ট পুৰো বিক্ৰী কৰা হয় এই কমাৰ্শিয়াল ইনস্ট্ৰুমেন্ট হে পাছত কম আমি ইনস্ট্ৰুমেন্টবোৰৰ কথা আমি পিছত কম তাৰে বেসিক যেটো ইনস্ট্ৰুমেন্ট যেটো আটাইতকে বেছি যেটো ক্ৰয় বিক্ৰয় হয় তাকে কোৱা হয় ইকুইটি বা যেটো সৰল ভাষাত আমি কওঁ শেয়াৰ বা ইকুইটি এই বস্তুটো ইয়াত বিক্ৰী কৰা হয় কেনেকে হয় কি হয় কিনি আমি পিছলে যাম আচ্ছা এই মার্কেটটো এতিয়া
কিয় লাগে এই মাৰ্কেটটো প্ৰয়োজন কিয় হ'ল এই মাৰ্কেটটো যেটো বা এই মাৰ্কেটটো ৰোলটো কি সদায় কি হয় কিছুমান মানুহৰ হাতত পইচা আমি সদায় সব মানুহে কিবা না কিবা এটা অৰ্থৰ উপাৰ্জন কৰি আছে when after say completion of your traditional study you have to do something for your livelihood তুমি জীৱিকা উপাৰ্জনৰ কাৰণে সবে পৃথিৱীত কিবা না কিবা এটা জীৱিকা উপাৰ্জনৰ সাধন এটা আছে তাতে মানুহে কিছুমান ধন বা অৰ্থ উপাৰ্জন কৰে তাৰে কিছুমান খৰচ হয় আমি খোৱা বোৱাত পিন্ধাত বা অন্যান্য যিবোৰ দৈনন্দিন কাম আছে তাত আমি খৰচ কৰো এই ইনকাম যেটো আমি কৰো আৰু যেটো খৰচ হয় সেই দুটাৰ বাদ দি পেলা যেটো ৰাহি হয় যেটোকে আমি সেভিং বা সঞ্চয় বুলি কওঁ এই সঞ্চয় বা সেভিংটো সবৰে আছে কাৰবাৰ বেছি আছে কাৰবাৰ কম আছে সবৰে আছে তাৰ অনুপাতটো বেলেগ হ'ব পাৰে কাৰবাৰ অনুপাতটো হয়তো বেছি যেহেতু তেওঁ বেছি ধন যেটো ইনকাম আছে তেওঁ তো বেছি তেওঁৰ ওচৰত সেভিং হ'ব কাৰবাৰ ওচৰত কম হৈছে কম হ'ব কিন্তু সেই সাৰপ্লাস যেটো আমি ইনকাম কৰা আৰু খৰচ কৰা বাদ দি পেলা যেটো থাকি যায় হেতু হৈছে সাৰপ্লাস ফান্ড এই সাৰপ্লাস ফান্ডবোৰ যিবোৰ ইন্ডিভিজুৱেল লেভেলত আছে কিছুমান কোম্পানী লেভেলত বেলেগ বেলেগ লেভেলত আছে হেখিনি কি হয় আমি চ্যানেলাইজ কৰা বিভিন্ন ধৰণৰ আছে আমি পইচাটো ধৰিলা বেংকত থওঁ বিভিন্ন ধৰণে আমি মই কম হেখিনি কি কোড কি কৰো আমি কম আমি পিছলে হেখিনি আমি হে যেটো সেভিংটো যেটো হল হে সেভিংটো বা সাৰপ্লাস ফান্ডটো যিবোৰ মানুহক ফান্ডৰ ডেফিসিট আছে বা যিবোৰ মানুহৰ প্ৰয়োজন আছে কিবা বেলেগকে কিবা কৰিবলে হেখিনি মানুহক লৈ যাবলে সুবিধা কৰা যেটো হৈছে সেই ৰোলটোৱে যেটো ক্যাপিটাল মাৰ্কেটে আমাৰ প্লে কৰে মানে ইনভেস্টৰ তাৰমানে যিখিনি মানুহে পইচা ৰাহি কৰি থৈছে তেওঁলোক হল ইনভেস্টৰ আৰু যিখিনি মানুহ পইচাৰ প্ৰয়োজন আছে তেওঁলোক ইয়াত গুড খায় আৰু তেওঁলোকৰ পৰা পইচাটো তেওঁলোকলে যায় এতিয়া কথা হল যে যেতিয়া আমি কৰবাত পইচা কাৰবাৰ পৰা লম সেই পইচাটো আমাৰ সাধাৰণতে কি হ'ব সেই মানুহজনক হয় ঘূৰাই দিব লাগিব না পইচা বিনিময়ত তেওঁ কিবা এটা দিব লাগিব যেনেকৈ আমি বেংকতে যদি পইচা থওঁ পইচা বিনিময়ত আমাক বেংকে হয়তো সুদ দিয়ে বা ইন্টাৰেষ্ট কিবা এটা আমাক দিয়ে আৰু সেই ইন্টাৰেষ্টটো হয়তো বিভিন্ন ধৰণৰ হ'ব পাৰে আৰু আমাৰ মূলধনটো হয়তো আমি যদি ফিক্স ডিপোজিটত থৈছো 2 বছৰৰ কাৰণে থৈছো 2 বছৰ পিছত ঘূৰাই পাম 3 বছৰ পিছত ঘূৰাই পাম তেনেকুৱা কিন্তু সাধাৰণতে ক্যাপিটাল মাৰ্কেটত যিবোৰ মানুহ যায় যাক পইচা লাগে তেওঁলোক সাধাৰণতে এনেকুৱা নহয় তেওঁলোকক লাগে লং টাৰ্মৰ কাৰণে পইচাটো বহুত দীঘলীয়া সময়ৰ কাৰণে পইচাটো প্ৰয়োজন হৈ যায় বা পইচা তেওঁ লৈ পেলা পইচা ঘূৰাই নিদিবও পাৰে বুজিলা না so capital market offers both long term and overnight fund সাধাৰণতে ক্যাপিটাল মাৰ্কেটত পইচা বিচাৰি যোৱা মানুহবোৰ বেছিভাগ মানুহে থাকে তেওঁলোকক লং টাৰ্ম সুদীৰ্ঘ কাৰণে পইচা লাগে 10 বছৰ 20 বছৰ 50 বছৰৰ কাৰণে পইচা প্ৰয়োজন হয় তেনেকুৱা মানুহ ক্যাপিটাল মাৰ্কেটত পইচা বিচাৰি যায় আৰু তেওঁলোক যেতিয়া পইচা বিচাৰি যায় তেওঁলোক পইচাৰ বিনিময়ত কিছুমান তেওঁলোকক যোনে পইচা দিয়ে তেওঁলোকক কিছুমান নথিপত্ৰ দিয়া হয় হেখিনি যেটো আমি ট্ৰেডেড ক্যাপিটাল মাৰ্কেটত ট্ৰেড হয় হেখিনি বেছিভাগ তাৰে আছে ইকুইটি ইনস্ট্ৰুমেন্ট তাৰ পিছত কিছুমান ইনস্যুৰেন্স ইনস্ট্ৰুমেন্ট আছে ফৰেন এক্সচেঞ্জ ইনস্ট্ৰুমেন্ট আছে হাইব্ৰিড ইনস্ট্ৰুমেন্ট আছে হাইব্ৰিড ইনস্ট্ৰুমেন্টবোৰ যদি সময় হয় আমি আৰু এটা ক্লাস আছে তেতিয়া কাইলে কম আজি সময় নহব সো এইখিনি বিনিময়ত পইচাটো লোৱা হয় এতিয়া তোমালোকক এইখিনি কোৱা পিছতে হয়তো তোমালোকক এতিয়া খেলিমেলি লাগিছে অলপ সাৰে এইবোৰ কি কৈ আছে মই তোমালোক সাধাৰণ কিয়া ভাষাত গোটেই বস্তুটো বুজাও এতিয়া কোনোবা এজন মানুহ তোমালোকৰ নিচিনাই ধৰি লোৱা ইয়ং জেনাৰেশনৰ কোনবাই গ্ৰেজুৱেচন কমপ্লিট কৰি কিবা এটা ব্যৱসায় কৰিব বিচাৰিছে
ব্যৱসায় কৰিলে সাধাৰণতে কি হ'ব প্ৰথমতে তেওঁ মূলধনৰ প্ৰয়োজন হ'ব সে ব্যৱসায়টো সৰু যেতিয়া 1 লাখ 2 লাখ 5 লাখ মূলধনৰ প্ৰয়োজন হ'ব আৰু সেই 1 লাখ 2 লাখ 5 লাখ মূলধনটো তেওঁ হয়তো কৰবাৰ পৰা বেংকৰ পৰা লোন ললে কাৰবাৰ পৰা ললে তেনেকে কৰি মেলি তেওঁ যোগাৰ কৰি সেই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব কিন্তু যেতিয়া আমাৰ ব্যৱসায়বোৰ ডাঙৰ হৈ যায় ব্যৱসায়বোৰ যেতিয়া ডাঙৰ হ'ব এতিয়া কি হ'ব পইচা কেনেকুৱা পইচা লাগিব এতিয়া কোটিত পইচাৰ প্ৰয়োজন হ'ব তোমাৰ ব্যৱসায় তুমি কিবা এটা কৰি আছলা সৰুকে এতিয়া তোমাৰ ব্যৱসায়টো ভাল দুনিয়াকে চলিছে তুমি এক এতিয়া সম্প্ৰসাৰণ কৰিব বিচাৰে এক্সপানশন কৰিব বিচাৰে তোমাক বহুত পইচা লাগে বা পইচাটো লাগে তোমাক দীঘলীয়া সময়ৰ কাৰণে লাগে তেতিয়া কি হ'ব তেনেকে বেংকে তোমাক এতিয়া বেংকৰ ওচৰত যদি যোৱা তুমি লং টাৰ্মত বোলে 25 বছৰৰ কাৰণে পইচা বিচাৰা বেংকে তেনেকুৱা লোন প্ৰভাইড নকৰে সাধাৰণতে কোনো ফাইনেন্সিয়েল ইনষ্টিটিউচনে তেনেকুৱা ফাণ্ডবোৰ প্ৰভাইড নকৰে তেতিয়া 1 কোটি 2 কোটি 5 কোটি 10 কোটি 50 কোটি 100 কোটি যেতিয়া পইচা প্ৰয়োজন হ'ব তেতিয়া তোমাক লং টাৰ্মৰ তেতিয়া অনলি দেৰ ইজ এ ৱে তুমি সেই ক্যাপিটাল মাৰ্কেটত যাব লাগিব পইচাটোৰ কাৰণে হে তুমি ব্যৱসায়টো কৰিলা তোমাৰ ব্যৱসায়টো ডাঙৰ হ'ল এতিয়া তুমি ব্যৱসায়টো ডাঙৰ হলে কি হয় আমাৰ ব্যৱসায়বোৰ বিভিন্ন ধৰণৰ ব্যৱসায় থাকে সাধাৰণতে সৰু ব্যৱসায়বোৰ আমি এক সত্তাধাৰীকে যেটো কো আমি প্ৰপাইটাৰশিপ বিজনেস বুলি কওঁ তাৰ মানে তাত এজন মানুহে মালিক থাকে আৰু সেই মানুহজনে মালিকজনে ব্যৱসায়টো সুচাৰুৰূপে চলাই থাকে কেতিয়া কিন্তু যেতিয়াই তোমাৰ ব্যৱসায়টো ডাঙৰ হ'ব সেই এজন মানুহে সেই ব্যৱসায়টো চলাব নোৱাৰে আৰু যেতিয়া তোমাৰ ব্যৱসায়টো ডাঙৰ হ'ল তোমাৰ বোলে ব্ৰাঞ্চ হ'ল তোমাৰ কোম্পানী এটা হৈ গ'ল তুমি ডাঙৰ বহুত বেলেগ বেলেগ জায়গাতে তোমাৰ ব্ৰাঞ্চ থাকিব তাত কাম কৰা মানুহ ঢেৰ থাকিব তেতিয়া অকলে তুমি তাক চোৱা চিতা কৰাটো সম্ভৱ নহয় তেতিয়া আমি কি কৰো এই বিজনেসবোৰক আমি জয়েন্ট ষ্টক কোম্পানীলে ৰেজিষ্ট্ৰেচন কৰো জয়েন্ট ষ্টক কোম্পানী তোমালোকে ডাঙৰ ডাঙৰ কোম্পানীবোৰৰ যে নাম শুনিছা হেবোৰ তাকে কোৱা যেটো কোম্পানী হেতুকে আমি কমাৰ্চত জয়েন্ট ষ্টক কোম্পানী বুলি কোৱা হয় জয়েন্ট ষ্টক কোম্পানীত কি হয় এজন মালিক নাথাকে বহু কিজন মালিক থাকে তাত বোৰ্ড অফ ডাইৰেক্টৰছ থাকে তেনেকে কোম্পানীবোৰ চলোৱা হয় সেই কাৰণে যেতিয়া তোমাক ব্যৱসায়টো ডাঙৰ হ'ল অৰ্থৰ প্ৰয়োজন হ'ল তেতিয়া ব্যৱসায়টো তুমি কৰিবৰ কাৰণে ব্যৱসায় ধৰণটো চেঞ্জ কৰিব লাগিব আৰু তুমি তেনেকে অৰ্থ তোমাক বা পুঞ্জিৰো প্ৰয়োজন হ'ব বৃহৎ পুঞ্জিৰ প্ৰয়োজন হ'ব তেতিয়া তুমি কি কৰিম তেতিয়া মানুহবোৰে কি কৰে সেই জয়েন্ট ষ্টক কোম্পানীবোৰক ৰেজিষ্টাৰ কৰি তেওঁলোক সেই কোম্পানীৰ অংশপত্ৰ বুলি কয় যেটো কোম্পানী শেয়াৰ বুলি কওঁ আমি সেই ইকুইটি ইনস্ট্ৰুমেন্ট যেটো মই ইয়াত লিখা আছে স্লাইডটোত সেই ইকুইটি ইনস্ট্ৰুমেন্টটো তুমি অকল ক্যাপিটাল মাৰ্কেট থ্ৰু দিয়ে দিব পৰা মানুহক আৰু তাৰ বিনিময়ত মানুহে পইচা দিয়ে আৰু সেই তেনেকে ডাঙৰ ডাঙৰ অৰ্থ আছে 100 কোটি 200 কোটি 500 কোটি তেনেকুৱা পইচাবোৰ সংগ্ৰহ কৰা যায় তাৰ মানে ডাঙৰ ব্যৱসায় যেতিয়া হয় বা নতুন কোনোবাই যেতিয়া ডাঙৰ ব্যৱসায় এটা কৰিব বিচাৰিছে তেতিয়া তেওঁ এই ক্যাপিটাল মাৰ্কেট থ্ৰু দি এই অৰ্থবোৰ সংগ্ৰহ কৰে বা সেই ক্যাপিটালটো তেওঁ তাৰ পৰা পায় বা ল'ব পাৰে এতিয়া এই বজাৰটো আমি সাধাৰণতে দুভাগত ভাগ কৰা আছে যেটো ক্যাপিটাল মাৰ্কেট যেটো কৈছো দুভাগত ভাগ কৰা আছে তাৰে প্ৰথমটো হৈছে প্ৰাইমেৰী মাৰ্কেট আৰু দ্বিতীয়টো হৈছে সেকেন্ডাৰী মাৰ্কেট এই প্ৰাইমেৰী মাৰ্কেটটো থুলমুলকে অকমান কৈ দিম তোমালোকক প্ৰাইমেৰী মাৰ্কেটটো হৈছে যেতিয়া প্ৰথমবাৰ আমি এই বজাৰটোত এই যে কলো তোমালোকক তুমি ধৰিবা এটা ডাঙৰ কোম্পানী এটা বনালা এতিয়া তুমি 100 কোটি বা 5 কোটি বা 10 কোটি বা যিমান ডাঙৰ অৰ্থ লাগে তুমি প্ৰথমবাৰৰ কাৰণে পইচাটো বিচাৰিছা তেতিয়া তুমি পাব্লিকৰ পৰা পইচা ল'বৰ কাৰণে প্ৰথমবাৰ যেতিয়া আমি যাওঁ ক্যাপিটাল মাৰ্কেটত হেতু যেটো সেগমেন্ট হয় তাক কয় প্ৰাইমেৰী মাৰ্কেট বা নিউ ইস্যু মাৰ্কেট প্ৰথমবাৰ তুমি তোমাৰ নিজৰ ব্যৱসায়িক যেটো প্ৰতিষ্ঠান যেটো কোম্পানী আছে সেই কোম্পানীৰ যেটো লাভ অংশপত্ৰবোৰ বিক্ৰী কৰি পইচা ক্যাপিটাল মাৰ্কেটত ল'ব বিচাৰিছা প্ৰথমবাৰৰ কাৰণে তেতিয়া তুমি প্ৰাইমেৰী মাৰ্কেট থ্ৰুদি যাব লগা হয় সেই ব্যৱসায়ীসকলে বা সেই কোম্পানীৰ মালিকসকলে ডাঙৰ ডাঙৰ প্ৰমোটৰ বুলি কোৱা হয় তেওঁলোকক এজন নাথাকেতো বহু কিজন থাকে তেওঁলোক অংশপত্ৰবোৰ নিজৰ কোম্পানী অংশপত্ৰবোৰ যেতিয়া প্ৰথমবাৰৰ কাৰণে ফৰ দা ফাৰ্ষ্ট টাইম যেতিয়া
যায় তেতিয়া সেইটো প্ৰাইমেৰী মাৰ্কেট বুলি কোৱা হয় তেতিয়া কি কৰে তেওঁলোক সেই মাৰ্কেটত গৈ পেলাই নিজৰ অংশপত্ৰটো দি পেলাই তাৰপা অৰ্থ বা পইচা কালেক্ট কৰা হয় এতিয়া তুমি সৰু যিবোৰ ক্ষুদ্ৰ যিবোৰ ইনভেষ্টৰ তাৰমানে আমি কওঁ যে স্মল ইনভেষ্টৰ যিবোৰ তাৰমানে আমাৰ নিচিনা মানুহ যিবোৰ কমন মানুহ যাৰ হাতত বেছি পইচা নাই তেনেকুৱা মানুহবোৰৰ ধৰি লোৱা অংশপত্ৰ কোম্পানীটো বনাব নোৱাৰে অংশপত্ৰবোৰ কিনে অংশপত্ৰ কিনে মানে তেওঁ প্ৰপৰ্চনেটলি সেই কোম্পানীটোৰ মালিক বা সেই কোম্পানীটো অংশীদাৰ হ'ব পাৰে কিনি পেলাই তাৰমানে এখন ডাঙৰ ব্যৱসায় আছে সেই ব্যৱসায়টো কোম্পানী এটা হ'ল সেই কোম্পানীটোৰ অৰ্থত যেতিয়া প্ৰয়োজন হ'ল সেই বজাৰলৈ গ'ল বজাৰলৈ যাওঁতে তেওঁলোক নিজৰ অংশপত্ৰ বজাৰত দিলে সেই অংশপত্ৰৰ বিনিময়ত সৰ্বসাধাৰণ মানুহ যিটো পাব্লিক বুলি কওঁ জেনেৰেল পাব্লিকে তেওঁলোকক সেই অংশপত্ৰটো তেওঁ 100 টকা এটা অংশপত্ৰ তোমাৰ আছে 100টা তুমি ললা 100 টকীয়া 100টা ললা তাৰ মানে তুমি 10,000 টকা দি পেলাই 100টা অংশপত্ৰ ললা সো যেতিয়া তুমি সেই প্ৰাইমেৰী মাৰ্কেটটোৰ পৰা প্ৰাইমেৰী মাৰ্কেটত হয় প্ৰাইমেৰী মাৰ্কেটত তুমি 10,000 টকা দি পেলাই কোনবা XYZ কিবা এটা কোম্পানী নামৰ 100টা অংশপত্ৰ ললা তুমি তেতিয়া কি হবা 10,000 টকা দি সেই কোম্পানীটোৰ অংশীদাৰ মেম্বাৰ বুলি কয় অংশীদাৰ তাৰ মানে তুমি মালিকে হলা কিন্তু মালিক তুমি সেই 10,000 টকাৰ মালিক তুমি তাৰমানে সেই 100টা যিটো অংশ আছে হয়তো তাত 1 লাখ অংশপত্ৰ হ'ব পাৰে 1 লাখ শ্বেয়াৰ হ'ব পাৰে কোম্পানীটো কেপিটেল পেড আপ কেপিটেলৰ ওপৰত ডিপেন্ড কৰে কোম্পানীয়ে কিমান শ্বেয়াৰ ইস্যু কৰিছে 1 লাখ শ্বেয়াৰ ইস্যু কৰিছে 1 লাখৰ ভিতৰত তোমাৰ হাতত 100টা শ্বেয়াৰ আছে 100টা অংশপত্ৰ আছে তাৰ মানে তুমি সেই 100টা অংশপত্ৰ তুমি সেই কোম্পানীটোৰ মালিক হলা সাধাৰণতে মালিক হলা মানে তোমাৰ কোম্পানীটো যেতিয়া লাভ কৰিব বা সেই ব্যৱসায়টোৱে যেটো লাভ কৰিব তাৰে লাভৰ অংশটো তুমি পাবা তাৰ মানে মালিক যেনেকৈ আমি বেলেগ ব্যৱসায় কৰিলে আমি গুটে যিমান লাভ হয় গুটেখিনি আমি পাওঁ ইয়াত কিন্তু আমি গুটেখিনি নাপাওঁ আমাৰ যেটো যিমানখিনি অংশপত্ৰ আছে যিমানখিনি আমাৰ প্ৰপোৰ্শন আছে অংকত সেইমানখিনি আমি পাম তাৰপা এইটো আছে প্ৰথমবাৰ যেতিয়া ইস্যু হয় নিউ ইস্যু মাৰ্কেট প্ৰথমবাৰ সেই কোম্পানীটো আহিছে তাত অংশপত্ৰটো ললো লৈ পেলাই মই তাৰ মালিক হলো এতিয়া কথা হ'ল যে মই অংশপত্ৰটো কোম্পানীত কিনিলো মালিক হলো মোক এতিয়া অংশপত্ৰ মানে কি আৰু শেয়াৰ কাগজৰে আজিকালি কাগজো নহয় মই কম তোমালোকক পিছত আমি কেনেকৈ হম যেতিয়া মাৰ্কেটত তেতিয়া গম পাবা কাগজো নহয় আজিকালি কি হয় ডিজিটেল ফৰ্মত আছে ডিজিটেল ফৰ্মত তোমাৰ নামত যেনেকৈ এতিয়া আমি বেংকত একাউন্ট খোলো একাউন্ট খুলিলেতো আমি বেংকত নুজুৱাকে বা বেংকৰ পইচা নুচুৱাকে হয়তো বজাৰত আমি কি কৰো বেংকত যদি তোমাৰ 10,000 টকা আছে বা 5,000 টকা আছে 5,000 তুমি ডেবিট কাৰ্ড দিবা ক্ৰেডিট কাৰ্ড দিবা কিবা এটা তুমি নেট বেংকিং দি পেলা কোবাত গৈ পেলা বজাৰৰ পৰা বস্তু কিনি লোৱা তুমি পইচাটো হাত দিবই নালাগে তুমি কি হয় বেংকৰ পৰা পইচাটো সেই মানুহজনলৈ বা সেই দোকানীজনলৈ গুচি যায় তোমাৰ বস্তুটো পাই দিয়া ঠিক তেনেকৈ এতিয়া কি হ'ল অংশপত্ৰটো এতিয়া তুমি কিনিলা বা আমি ললো এতিয়া আমাৰ অংশপত্ৰৰ বিনিময়ত আমি কি পাম কলো লাভাংশ পাম আৰু অন্যান্য কি যিখিনি বেনিফিট হয় কোম্পানীৰ সেইখিনি পাম কিন্তু কোম্পানীয়ে তুমি যে আমি যে 10,000 টকা দিলো কোম্পানী সেই টকাটো কিন্তু কোম্পানীয়ে ঘূৰাই নিদিয়ে সদায় যিবোৰ আমাৰ অংশপত্ৰত মানে ইকুইটি যেতিয়া ইস্যু হয় হেতু সদায় ইকুইটি শেয়াৰটো মানুহক যেতিয়া ইস্যু হয় সদায় হেতু লং টাৰ্ম ক্যাপিটালৰ পাৰ্ট এটো অথৰাইজ কোম্পানীৰ অথৰাইজ ক্যাপিটাল হৈ যায় আৰু সেই বস্তুটো কোম্পানীয়ে খুব কম কেতিয়াবা বাইবেক কৰে নহলে সাধাৰণতে কোম্পানীবোৰে নিজৰ অংশপত্ৰটো নিজে আকৌ ঘূৰাই নলয় বা কিনি নলয় এটা কথা হল যে তুমি বস্তুটো ললা তুমি লাভাংশ পাই আছা কিন্তু আমাক যদি ফটকে পইচাৰ প্ৰয়োজন হৈ গল কিবা এটা অৰ্থৰ দৰকাৰ হল এই 10,000 টকাত অংশপত্ৰটো মই লৈছিলো কিন্তু এতিয়া মই আছে এবছৰ হল বা দুবছৰ হল কিবা এটা মোক পইচাৰ প্ৰয়োজন আছে বা
মই অংশপত্ৰটো লৈছো 10,000ত এতিয়া তাৰ দাম হৈ গলছে 15,000 এটো কম আমি কেনেকে হয় এটো নেক্সট ক্লাছত আমি হেৰি কৰিলো তে 10,000 আছিল 10,000 কিনিছিল এতিয়া তুমি দেখিছা যে ইয়াৰ দাম বা ইয়াৰ মূল্যটো হৈছে say 20,000 rupees. Now you want to make a profit of that. তুমি 10,000 বস্তুটো যদি 2 বছৰ বা 3 বছৰ বা 1 বছৰ যদি 15,000 বা 20,000 হৈ গৈছে so everybody want to take the benefit of that profit to লব বিচাৰিম আমি সবে এতিয়া যেতিয়া আমি পইচাটো দাম হল 20,000 আমি কোম্পানীক যে কম আপুনি লক কোম্পানীটো নলয় নহয় এটো বস্তুটো সদায় এই অংশপত্ৰবোৰ কোম্পানী সদায় বাইবেক বা কেতিয়াও বাইবেক নকৰে তেতিয়া আমাৰ প্ৰয়োজন হয় যে এই বস্তুটো এই অংশপত্ৰটো আমি কত বিক্ৰী কৰিম তেতিয়া আমাৰ প্ৰয়োজন হল যেটো হৈছে ক্যাপিটাল মাৰ্কেটৰ যেটো সেকেন্ড সেগমেন্ট যেটো আমি কলো সেকেন্ডাৰী মাৰ্কেট যেটো হেতু হৈছে জায়গা যত নেকি আমি আমাৰ কোম্পানীৰ অংশপত্ৰ বা অন্যান্য যিবোৰ আছে মই কম তোমালোকক যি কমাৰ্শিয়াল পেপাৰ হেখিনি আমি সেকেন্ডাৰী মাৰ্কেটত গৈ প্লা বিক্ৰী কৰিব পাৰো তাৰ মানে আমাক যেতিয়াই পইচা প্ৰয়োজন হয় এই আমাৰ এই বস্তুখিনি আমি তাত দি পেলা তাৰপা পইচা পাই যাম so secondary market is a market where buying and selling of previously issued securities is done তাৰ মানে আগতিয়াকে যিখিনি অংশপত্ৰ বা অন্যান্য যিখিনি কমাৰ্শিয়াল পেপাৰ ব্যৱসায়িক যিখিনি নথিপত্ৰ থাকে কোম্পানীৰ বা বন্ড আমি কম তোমালোকক বন্ড অদাৰ শৰ্ট টাৰ্ম দিস ডিবেঞ্চাৰ্স এইখিনি আছে এইখিনি আমি কি কৰো যেতিয়া আমাক পইচাৰ প্ৰয়োজন হয় তেতিয়া আমি এইখিনি সেকেন্ডাৰী মাৰ্কেট যেটো দুটা ভাগ আছে না ক্যাপিটাল মাৰ্কেটত সেকেন্ডাৰী মাৰ্কেটত এইখিনি বিক্ৰী কৰি আমি তাৰপা অৰ্থ সংগ্ৰহ বা আমি যে পইচা লাগে এই পইচা তাৰপা পাই যাও এতিয়া প্রাইমারি মার্কেট সেকেন্ডারি মার্কেট ক্যাপিটাল মার্কেট বুঝিলু ক্যাপিটাল মার্কেট বা পুঁজি বাজার capital market is a place where anybody can procure long-term capital. The next share market, capital market has two segment or two type, that is primary and secondary. So primary market deal with the new issues or new commercial paper and secondary market deals with the existing commercial paper or securities বা শেয়ার কোয়া বা স্টক কোয়া আমি কিনি এইখিনি হৈছে মোটামুটি আমাৰ ক্যাপিটাল মার্কেট বা পুঁজি বজাৰ এতিয়া আমি আহিলো যে পুঁজি বজাৰটো এতিয়া আমি গলো তাত গলে যে কত যাম কি যাম কেনেকে বিক্ৰী কৰিম এই বস্তুখিনি আমাৰ সাধাৰণতে আমি না জানো এতিয়া সেকেন্ডাৰী মাৰ্কেট বা ক্যাপিটাল মাৰ্কেট দুটাই মাৰ্কেটটোৰ যেটো প্ল্যাটফৰ্ম হৈছে বাট এই মাৰ্কেট দুটা জোৰপা আমি সুচাৰুৰূপে চলাই যাও হে তাৰ প্ল্যাটফৰ্মটোকে আমি কও স্টক এক্সচেঞ্জ স্টক এক্সচেঞ্জ বুলি কও এই স্টক এক্সচেঞ্জৰ থ্ৰু দি কৰা হয় এই স্টক এক্সচেঞ্জটো আমাক ইন্ডিয়াত এতিয়া আগতে ঢেৰ আছিল দে there are 8 active stock exchanges in India at present আজি দিনত অকল 8টা চলি থকা স্টক এক্সচেঞ্জ আমাৰ দেশত আছে ঠিক আছে এই নামখিনি মই ইয়াতে লিখি দিছো BSE বুলি কয় Bombay Stock Exchange Limited, Calcutta Stock Exchange, Indian Commodity Exchange Limited, Metropolitan Stock Exchange of India Limited, Multi Commodity Exchange of India Limited, National Commodity and Derivative Exchange of India Limited, National Stock Exchange of India and NSE, IFSC Limited are the current active. এইখিনি চলি আছে ইয়াৰ আগতে কিন্তু বহুত স্টক এক্সচেঞ্জ আছিল
আমাৰ গুৱাহাটীতো আছিলে গুৱাহাটী ষ্টক এক্সচেঞ্জ বুলি কিন্তু আজি দিনত এটো চলি থকা নাই এই বিল্ডিংটো আছে কিন্তু ষ্টক এক্সচেঞ্জটো এক্টিভ হৈ থকা নাই চলি থকা নাই যত আমি এই বজাৰটো জোৰ যেটো প্ল্যাটফর্ম পৰা চলে আমাৰ যেটো ক্যাপিটাল বজাৰটো তাৰ মানে এতিয়া আমি এই 8টা ক্যাপিটাল ষ্টক এক্সচেঞ্জ থ্ৰুদি এইখিনি লেন দেন কিনা বেচা কৰা হয় গুটে আমাৰ দেশৰ গুটেখিনি যিমান নথিপত্ৰ আছে ব্যৱসায়িক নথিপত্ৰ আছে সেইখিনি আমি এই 8টা ষ্টক এক্সচেঞ্জৰ থ্ৰুদি কিনা বেচা কৰি আছো বা কৰো ইয়াৰে এতিয়া হৈছে দুটা মোস্ট পপুলাৰ তো হৈছে বম্বে ষ্টক এক্সচেঞ্জ এন্ড ন্যাশনাল ষ্টক এক্সচেঞ্জ লিমিটেড ঠিক আছে তাকে এটা হৈছে বিএসসি এটা হৈছে এনএসসি বম্বে ষ্টক এক্সচেঞ্জ লিমিটেড আৰু এটা হৈছে ন্যাশনাল ষ্টক এক্সচেঞ্জ লিমিটেড এই দুটা এতিয়া আমাৰ আটাইতকে পপুলাৰ ষ্টক এক্সচেঞ্জ এই দুটাকে মানুহ চিনি পায় সাধাৰণ মানুহে চিনি পায় বাকি খিদিক অলপ স্পেশালিটি কিছুমান হেৰি কমোডিটি বা তেনেকুৱা কাৰণে এই এক্সচেঞ্জবোৰ চলি আছে বা আছে এতিয়া কিন্তু এই দুটা হৈছে আটাইতকে পপুলাৰ আৰু সবে চিনি পোৱা এক্সচেঞ্জ বম্বে ষ্টক এক্সচেঞ্জ 1875 চনতে আৰম্ভ হৈছিল আৰু ন্যাশনাল ষ্টক এক্সচেঞ্জ 1992 চনত আৰম্ভ হৈছে বম্বে ষ্টক এক্সচেঞ্জটো কিন্তু কিমান বহুত পুৰণা আমাৰ এই বস্তুবোৰ আমাৰ আজি দিনৰ নহয় তা মানে বহুত পুৰণি বম্বে ষ্টক এক্সচেঞ্জটো আৰু ন্যাশনাল ষ্টক এক্সচেঞ্জটো বিশেষকে 1992 ত খোলা আছে কিয়নো যেতিয়া আমাৰ এই নতুন পলিসি যেটো আমাৰ গ্লোবালাইজেশন প্ৰাইভেটাইজেশনৰ যেটো পলিসি হল জিএলপি গ্লোবালাইজেশন লিবাৰেলাইজেশন প্ৰাইভেটাইজেশন তাৰ পিছত তাৰ যেটো ৰিজাল্ট হল তাৰ কাৰণে নতুন ষ্টক এক্সচেঞ্জটো খোলা হৈছিল আৰু তাৰ পিছৰ পৰা আমি গুটে আমাৰ দেশৰ যেটো অৰ্থনৈতিক ব্যৱস্থাটোৱে গুটেখিনি চেঞ্জ হৈছে তোমালোক গম পোৱাই হেতু হেখিনি কথা এতিয়া আমি এই দুটা ষ্টক এক্সচেঞ্জৰ কথা তোমালোকক কবলে কোৱা হৈছিল যেটো কয় আমো সেনসেক্স আৰু নিফটি এটো প্ৰথম যেটো মই দেখুৱালো তোমালোকক সৰি দে দিয়াছ এইছেনে স্লাইডটো কোনোবাই কৈ দিয়াছোন Sir, দেখিছানে এতিয়া আমি ঠিক আছে ওকে থ্যাংক ইউ সো আমি যেটো ন্যাশনাল ষ্টক এক্সচেঞ্জ তাকে কও নিফটি আৰু বম্বে ষ্টক এক্সচেঞ্জ তাকে কোৱা হয় সেনসেক্স এই বস্তু দুটা সাধাৰণতে আমি শুনি থাকো পেপাৰ কাগজে বা নিউজত শুনি থাকা তোমালোক সেনসেক্স কিমান হৈছে নিফটি এনেকুৱা হৈছে তেনেকুৱা হৈছে এইবোৰ কথা শুনি থাকো কিন্তু আমি যেহেতু তোমালোক এই ভোকেশনাল কোর্সটো কৰিছা তোমালোক ভালকে বুজি লব লাগিব যে এই দুটা কি বস্তু আৰু এই দুটাত কি হৈ আছে বা এটো বাঢ়িছে বুলি কলে আমি কি বুজিম কমিছে সাধাৰণতে এই দুটাক আমি তোমালোক যিখিনি ইকোনমিক্সৰ ষ্টুডেন্ট তোমালোক জানাই থাকে যে ইকোনমিক্সত একচুয়ালি ষ্টক এক্সচেঞ্জ বুৰক আমাৰ ইকোনমিক্সৰ বেৰোমিটাৰ বুলি কোৱা হয় আজিকালি সেই কনসেপ্টটো অলপ চেঞ্জ হৈছে তথাপিও আমি সাধাৰণতে যেটো বেৰোমিটাৰ যেনেকৈ আমি বেৰোমিটাৰটো কাম হৈছে আমি বতৰৰ যেনেকৈ বেৰোমিটাৰ পৰা গম পাওঁ ঠিক তেনেকৈ দেশৰ অৰ্থনৈতিক ব্যৱস্থাটো অৰ্থনৈতিক অৱস্থাটো কেনেকুৱা এই ষ্টক এক্সচেঞ্জৰ থ্ৰুদি বা ষ্টক এক্সচেঞ্জৰ যেটো কাৰ্যকলাপ তাৰ পাও গম পোৱা যায় বা আমি গম পাওঁ এটা ন্যাশনাল ষ্টক এক্সচেঞ্জ যেটো হল নিফটি বুলি কেলে কও তাক ন্যাশনাল ষ্টক এক্সচেঞ্জ 50 এই তাকে আমি শর্ট ফর্মত তাক নিফটি কোৱা আছে আৰু সেনসেক্স যেটো আছে ষ্টক এক্সচেঞ্জ সেনসিটিভ ইনডেক্স তাকে আমি শর্ট ফর্মত সেনসেক্স বুলি কও প্ৰথমটো তোমালোকক মই লিখি দিছো প্ৰথমটো ক্ৰিয়েটেড 31st এপ্ৰিল 1996 ত হৈছে আৰু নৱেম্বৰ 1995 ত আৰম্ভ হৈছিল কিন্তু নিফটিটো তাৰ মানে যেটো কাম কৰা আৰম্ভ কৰিছে 1996 ত ঠিক তেনেকে তোমাৰ এতিয়া সেনসেক্স টো 2nd জানুৱাৰী 1986 এতিয়া নিফটি নো কি আৰু সেনসেক্স নো কি এতিয়া আমি কৈ আহিলো যে আমি পুঁজি বজাৰ বা ক্যাপিটাল মাৰ্কেটত
বিভিন্ন ধৰণৰ কোম্পানীৰ অংশপত্ৰ বা অন্যান্য যিবোৰ ডিবেঞ্চাৰ বা অন্যান্য যিবোৰ ব্যৱসায়িক নথিপত্ৰ আছে সেইখিনি আমি কিনা বেচা কৰোঁ এতিয়া তাতে কিনা বেচাৰ যিবোৰ অংশপত্ৰ কোম্পানীৰ অংশপত্ৰ অসংখ্য বহুত আছে নিফটিত অলপ কম আছে সেনসেক্সত বহুত আছে তাৰ মানে এইখিনি কিনা বেচা কৰিবৰ কাৰণে এই কোম্পানীসকলে এই ব্যৱসায়িক প্ৰতিষ্ঠানসকলে তাতে তেওঁলোক লিস্টেড কৰি থয় তেওঁলোকৰ নিজৰ কোম্পানীবোৰ লিস্টেড কৰি থয় সো আমি কম যে লিস্টেড তাতে কোম্পানীৰ নিফটিত আৰু সেনসেক্সত বহুত আছে সেনসেক্সত নিয়াৰ এবাউট তোমাৰ লোকৰ more than 5000 কোম্পানী আছে ঠিক তেনেকে নিফটি টু more than 2500 কোম্পানী আছে এক্টিভ হৈ আছে এনে বহুত আছে আৰু আছে সেইখিনি এক্টিভ নহয় তাৰ মানে কাম ইমান নহয় এনেটো সেনসেক্সত তোমালোক 25000 কে ওপৰত পাবা কিন্তু হেবো এক্টিভ নহয় সো এক্টিভ এইখিনি এই সেনসেক্স আৰু নিফটি টু কি বস্তু এটা আজি যদি তোমালোক যদি কোনবা নিউজ চাবা যে নিফটি আজি প্লাস ইমান আছে সেনসেক্স প্লাস ইমান আছে তেনেকে নিউজত আহে বা যিবোৰ ফাইনান্সিয়াল নিউজ বা ফাইনান্সিয়াল পেপাৰ চোৱা আজি পেপাৰ তুমি কালিৰ নিফটি টু বা সেনসেক্স টু দিয়া থাকে এই দুটা আছে নিফটি আৰু সেনসেক্স নিফটি টু আছে নেশনাল ষ্টক এক্সচেঞ্জৰ যেটো সূচকাংক আৰু সেনসেক্স টু হৈছে বম্বে ষ্টক এক্সচেঞ্জ যেটো কও আমি বিএসসি বম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক এটা সূচকাংক মানে কি এতিয়া আজি বাঢ়িছে বুলি ক'লে আমি কেনেকে কি গম পাম নিফটি যদি আমি কও নিফটি টু হৈছে নিফটি ইজ এ combination of 50 blue chip companies share and Sensex is a combination index of 30 blue chip companies shares নিফটি টুত কি হৈছে আগহাৰিৰ 50 টা কোম্পানীৰ অংশপত্ৰৰ সমাবেশ কৰা হৈছে Nifty is a combination of 50 blue chip company shares and Sensex is a index for 30 blue chip company shares. Now, এই দুটা কি কৰা হৈছে ঠিক দুটাতে নৱেম্বৰ যে নিফটিত যদি চাও নৱেম্বৰ 3 1995 বেছ ইয়াৰ ধৰিপলা হে কোম্পানীৰ শেয়াৰবোৰৰ দাম নিৰ্ধাৰণ কৰি তাৰপা আৰম্ভ কৰা হৈছিল তাৰপা আৰম্ভ হৈছে যেনেকে নৱেম্বৰ 3 তাৰিখে 1995 ত নিফটি যি কিটা 50 টা কোম্পানী শেয়াৰ আছিল হে 50 টা কোম্পানী শেয়াৰৰ বেছ ভ্যালুটো সে 100 কৰিপলা আৰম্ভ কৰা হৈছিল ঠিক আছে ওয়েটেজ এভারেজ টু তার বেলেগ কোম্পানীবোৰৰ বেলেগ কোম্পানী বেলেগ দাম হ'ব কিন্তু বেছ টু তাক 100 কৰিপলা নিফটি টুক 100 কৰি দিয়া হৈছিল 100 কৰিপলা আৰম্ভ কৰা হৈছিল ঠিক তেনেকে সেনসেক্স টু 1978 79 ত 100 ৰ বেছ ধৰিপলা আৰম্ভ কৰা হৈছিল বেছ ইয়াৰ টু যেটো 78 79 টু হৈছে বম্বে ষ্টক এক্সচেঞ্জৰ সেনসেক্সৰ আৰু নেশনাল ষ্টক এক্সচেঞ্জৰ নিফটিৰ হৈছে 1995 তাৰ মানে কি হল যে 100 ধৰিপলা আৰম্ভ কৰা হল 79 ত বেছ 79 ক বেছ কৰিপলা সেনসেক্স তাৰ মানে বিএসসি এক্সচেঞ্জৰ ইনডেক্সটো 100 আছিল তাৰ আজি তাৰ ভ্যালু আছে আজি যদি আমি চাও আজি 52000 53000 সেনসেক্সৰ যেটো ইনডেক্সৰ যেটো ভ্যালু আজি আছে 52000 53000 তোমালোক হেৰিত চালে গম পাবা আজি সাকে আজি 52000 সামথিং আছে তেনেকে অকমান কম বেছি হৈ থাকে ঠিক তেনেকে নিফটি টু 16284 আছে 200 আছে নেকি 16200 বা 100 তেনেকে চলি আছে তাৰ মানে 1995 ৰ পা 100 ৰ পা যেটো বেছ আৰম্ভ হল আজি এটো চলি আছে দ্যাট মিন্স এই যে 50 টা নিফটি যে শেয়াৰ পুৰ আছিল কোম্পানী শেয়াৰবোৰ আছিল হে শেয়াৰবোৰৰ দামবোৰ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে তাৰে দাম যিবোৰ বাঢ়ে তাৰে ৰিফ্লেকশনটো এই ইনডেক্সত কৰে ইনডেক্সটো যদি পজিটিভ আছে তাৰ মানে এই 50 টাৰ ভিতৰত যদি আজি পজিটিভ আছে তাৰ মানে আমি 50 টা যেটো শেয়াৰৰ আজি যেটো দাম
গড় হিচাপে বাঢ়িছে তাৰমানে হয়তো 50টাৰ ভিতৰত 20টা কমিব পাৰে কিন্তু 30টা বাঢ়িছে তেতিয়া আমি এভাৰেজ উলিয়াই পেলা হেতু বাঢ়িছে তেতিয়া প্লাসত আহে ঠিক তেনেকে সেই বস্তুটো যেটো হৈছে ইনডেক্সটোৰ সূচকাংক বা ইনডেক্স যেটো হৈছে নিফটি আৰু সেনসেক্সটো হৈছে ইন্ডিকেটৰ যে আমাৰ ক্যাপিটাল মাৰ্কেটটো কেনে কোনটো দিশলে গৈ আছে যেতিয়া ই প্লাস তাৰমানে বাঢ়ি বাঢ়ি গৈ থাকে তাৰমানে ই পজিটিভ দিশলে গৈ আছে কোনবা দিন চাবা তোমালোক নেগেটিভ হয় মাইনাস হয় ৰেড হৈ যায় ৰঙা চিনত দিয়ে তেতিয়া ৰঙা কাৰ্ড দেখুৱাই পেলা দিয়ে তললৈ যায় আই ওপৰলৈ যায় ঠিক আছে ই ওপৰলৈ তললৈ গৈ থাকে কিন্তু আমি বেছ ইয়াৰ পৰা যেতিয়া চাও 95 ৰ পৰা যেতিয়া চাও ওভাৰঅল ই 95 ৰ পৰা 100 ৰ পৰা আজি 16000 কিবা এটা হৈছে ঠিক তেনেকে সেনসেক্সটো 100 ৰ পৰা আজি 52000 পাইছে তাৰ মানে সেই কোম্পানীৰ ভ্যালুবোৰ সেই কোম্পানীৰ শেয়াৰবোৰৰ অংশপত্ৰবোৰৰ মূল্যটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে এতিয়া এটো হৈছে নিফটি বা সেনসেক্স this is the indicator of the price fluctuation of the company shares included in the group সেনসেক্সত যিখিনি হুমাই আছে যিখিনি কোম্পানী হেখিনি কোম্পানীৰ 30টা কোম্পানীৰ প্ৰাইস মুভমেন্টটো দামৰ যেটো মুভমেন্টটো তাকে ওয়েটেড এভারেজ উলিয়াই পেলা যেটো দিয়া হয় হেতু হৈছে সেনসেক্স ঠিক তেনেকে ন্যাশনাল স্টক এক্সচেঞ্জৰ যিখিনি 50টা কোম্পানীৰ অংশপত্ৰৰ যেটো প্ৰাইস মুভমেন্ট যেটো দামৰ কম বেছি যেটো হৈছে তাৰ যেটো মুভমেন্ট তাৰে যেটো ওয়েটেড এভারেজ হৈছে হেতু হৈছে নিফটি অকমান ধৰিব পাৰিছানে বস্তুবোৰ হয় স্যার পাৰিছো কোৱা হা ধৰিব পাৰিছা এতিয়া কোনবা তোমালোকৰ মনত কোনবা যদি হুডে নিফটি কি সেনসেক্স কি অকমান ক'ব পাৰিবানে কাৰবা নিফটি কি বস্তু সেনসেক্স কি বস্তু পাৰিবা না কোৱা বুজাব পাৰিবা নাই নহলে আকৌ কও নিফটি আৰু সেনসেক্স হা কোনো কোৱা নাই দেখোন একো নাই বুঝা ন হ্যালো আকৌ ক'ব লাগে যদি কোৱা একো নাই মই আকৌ কম তোমালোকক লাজ নকৰিবা আৰু 5 মিনিটত কৈ দিম একো নাই আকৌ কম স্যার কোনে সেন্সেক্স তো আকৌ এবাৰ বুজাই দিব আচ্ছা ভাল কথা সো সেনসেক্স তো হৈছে বম্বে স্টক এক্সচেঞ্জ যেটো আমি কলো আগতে দুটা স্টক এক্সচেঞ্জ আমাৰ আছে ইন্ডিয়াত য'ত আটাইতকৈ বেছি অংশপত্ৰবোৰ বা অন্যান্য যিবোৰ ব্যৱসায়িক নথিপত্ৰবোৰ কিনা বেচা হয় তাৰে হৈছে বম্বে স্টক এক্সচেঞ্জ আৰু ন্যাশনাল স্টক এক্সচেঞ্জ বম্বে স্টক এক্সচেঞ্জৰ যেটো ইনডেক্স সূচকাংকটোৰ নাম আমি দিছো সেনসেক্সৰ মিনিংটো হৈছে স্টক এক্সচেঞ্জেছ সেনসিটিভ ইনডেক্স ঠিক আছে এটা এইটো বস্তুটো কি এইটো বস্তুটো হৈছে যে 30টা আগশাৰীৰ কোম্পানী যেটো অংশপত্ৰ শেয়াৰ এই শেয়াৰৰ প্ৰাইস মুভমেন্টটো দামৰ যেটো দামটো কমিছে না বাঢ়িছে হেতু এই ইনডেক্সটোৱে আমাক দেখুৱায় এই ইনডেক্সটো কেনে ইনডেক্সত আছে কি ইনডেক্সত আছে প্ৰাইস মুভমেন্ট অফ 30 ব্লু চিপ মানে ভাল কোম্পানীৰ যেটো দাম শেয়াৰৰ দাম এই ইনক্লুড কৰা হৈছে 30টা ভাল কোম্পানীৰ শেয়াৰৰ দামটো সেনসেক্সত ইনক্লুড কৰা আছে তাৰে যদি এই 30টাৰ ভিতৰত 16টাৰ দাম বাঢ়িলে আৰু 14টাৰ কমিলে তাৰ মানে যেতিয়া আমি গড় উলিয়াম তেতিয়া প্লাসতে পাম বাঢ়িছে তাৰ মানে আজি যদি সেনসেক্সটো বাঢ়িছে তাৰ মানে কালি আছিল 52300 আজি বোলে 52400 তাৰ মানে এই 30টা কোম্পানী যেটো শেয়াৰ তাৰ দাম তাৰ গড় হিচাপে দাম বাঢ়িছে বুজিছানে এই ইনডেক্সটো কেলে আমি বনাই লৈছো ইনডেক্সটো চালে আমি কি কম বজাৰটো বুজি পাও তাৰ মানে আজি বজাৰটো কেনেকুৱা
আজি ক্যাপিটাল মার্কেট যেটো কৈছো আমি পুঁজি বজাৰটো কেনেকুৱা বজাৰ দিশটো কি সেই দিশটোক বুজিবৰ কাৰণে আমি দুটা ইনডেক্স বনাইছো তাৰে এটাৰ নাম হৈছে নিফটি এটাৰ নাম হৈছে সেনসেক্স টো হৈছে বম্বে ষ্টক এক্সচেঞ্জৰ আৰু নিফটি টো হৈছে নেশনাল ষ্টক এক্সচেঞ্জৰ আজি সেনসেক্স বাঢ়িছে তাৰ মানে আজি পুঁজি বজাৰ যিবোৰ কিনা বেচা হৈছে তাত কি হৈছে বাঢ়িছে তাৰ মানে কি কিনা মানুহ বেছি আছে সদায় বাঢ়িছে যেতিয়া বস্তু তোমালোকতো জানাই ইকনমিক্সৰ একেবাৰে এটোটো হেৰি বেসিক থিম প্রাইস ডিটারমিনেশন টু যেতিয়া কি হ'ব তোমাৰ বস্তুটো চাহিদা ডিমান্ডটো বাঢ়িব বস্তু কি হ'ব দামটো তেনেকে বাঢ়িব ঠিক তেনেকে তাৰ মানে কিনা মানুহ যেতিয়া বেছি হ'ব তাৰ মানে এই অংশপত্ৰবোৰ কিনিবৰ কাৰণে মানুহ বেছি আছে বিকা মানুহ কম আছে তাৰ মানে কি দাম বাঢ়ি গৈ থাকিব তো দাম বাঢ়িছে তাৰ মানে বজাৰখন পজিটিভ দিশলৈ গৈ আছে এই দিশটো চাব কাৰণে বজাৰটো ষ্টক মাৰ্কেট যেটো তাৰ বা ক্যাপিটাল মাৰ্কেটৰ যেটো দিশটো কেনেকুৱা এই দিশটো চাব কাৰণে আমি দুটা সূচকাংক বা ইনডেক্স আমি ৰাখিছো হেতু হৈছে এটা নিফটি এটা হৈছে সেনসেক্স নিফটি বাঢ়িছে তাৰ মানে গুটেখিনি শেয়াৰ বাঢ়িব তেনেকুৱা কথা নহয় তাৰে কিছুমান কমিও কিন্তু গড় হিচাপে বাঢ়িছে 50টা আমি উলিয়াই লৈছো না ভাল ভাল কোম্পানী সেই 50টাক হেৰি কৰিবলা তার চোৱা হয় যে এই বাঢ়িছে নে কমিছে আজি তে 50টা ভিতৰত যদি দেখিছো গড় হিচাপে বাঢ়িছে তেতিয়া আমি গম পালো যে ই বাঢ়িছে আৰু যদি যে আছে ধৰি লওক 50টা ভিতৰত 30টা কমিলে 20টা বাঢ়িছে তো গড় হিচাপে আমি চাম যে মাইনাস কমিছে তাৰ মানে কমিলে বেছিভাগ শেয়াৰৰ দাম কমিছে তাৰ আৰু কমা বঢ়া দামটো এইটো আমি নেক্সট ক্লাছত তোমালোক কেনেকে কমি যায় কেনেকে বাঢ়ি যায় খুব বেলেগ বজাৰতকে এই বজাৰটো খুব সেনসিটিভ এই কাৰণে নামটো কিছুমানে কয় সেনসিটিভ ইনডেক্স সেনসেক্স মানে সেনসিটিভ ইনডেক্স আমি কই সেনসেক্সৰ নামৰ লগতে আছে সেনসিটিভ ইনডেক্স খুব স্পৰ্শকাতৰ তাৰ মানে হয়তো 1 ঘন্টা আগতে বাঢ়ি আছিল 1 ঘন্টা পিছতে কমি যাব পাৰে বেলেগ বজাৰবোৰ তেনেকুৱা নহয় বেলেগ বজাৰবোৰ তেনেকুৱা নহয় এই বজাৰটো কিন্তু অকমান বেলেগ আমি কম নেক্সট ক্লাছত যে কেনেকে ফটকে কমি যায় বা ফটকে বাঢ়ি যায় সেনসেক্স বা নিফটি বা শেয়াৰ মাৰ্কেটটো ফটকে কমি যোৱা বা বাঢ়ি যোৱা কাৰণটো কি বা কেলে হৈ যায় বা কেনেকে হৈ যায় এইখিনি অকমান আছে মই কম তোমালোকক এইখিনি লেকে তোমালোক অকমান বুজিলা নাই হা বুজিলো স্যার বুজিছা আৰু এতিয়া তোমালোকৰ ফালৰ পৰা কিবা সুধিবলগীয়া আছে নে ইয়াৰ নেক্সটত মই তোমালোকক কেনেকে আমি বজাৰটোত সোমাও কেনেকে বজাৰত কিনা বেচা কৰো হেতু নেক্সট যেটো বা আজি দিনত তোমালোক যদি ভাবিছা যে এটো বহুত ডাঙৰ বস্তু আজি দুগত কিন্তু এটো ডাঙৰ বস্তু হৈ থকা নাই বুজিছানে এতিয়া তোমালোক গোলাঘাটত বহি প্লাও এটো কৰিব পাৰিবা একাৰণে নেক্সট ক্লাছত আমি কেনেকে কৰিব পাৰিম যদি আমাৰ মন যায় এই বজাৰটোত সোমাবলে আমি সোমাব কেনেকে সোমাম কেনেকে কিনা বেচা কৰিম কাইলে যদি তোমালোক কোনবা ভাবিছা আৰু বহুত টকা লাগে তেনেকুৱা নহয় হিকিবৰ কাৰণে ধৰিল বহুত কিনি আৰু হয় অকল বজাৰটোত সোমাবৰ কাৰণে নহয় তুমি ভাবিছা যে এই বজাৰখনত মই কিনা বেচা কৰা এটা অংশীদাৰ হিচাপে কি হ'ব পাৰে এইখিনি নেক্সট ক্লাছত মই আমি অকল বজাৰটোত কিনিবৰ কাৰণে নহয় আমি বেলেগ ধৰণে সোমাব পাৰো বিভিন্ন ধৰণৰ পাৰ্টিসিপেন্ট আছে এই বজাৰখনৰ কাৰণে 14টা পাৰ্টিসিপেন্ট আছে বেলেগ বেলেগ ধৰণে হে বেলেগ বেলেগ ধৰণে হে পাৰ্টিসিপেন্টবোৰৰ বেলেগ বেলেগ কাম আছে হেখিনি কামত বহুত মানুহ নিয়োগ হৈ আছে তোমালোকৰ নিচিনা যিবোৰ ডেকা লৰা ছোৱালী হেখিনি হে ফাৰ্মবোৰত কাম কৰি আছে হেখিনি মই তোমালোকক এই স্লাইড এটাত আছে তোমালোকক এতিয়া বৰ হেৰি হৈ যাব কাৰণে খেলিমেলি হৈ যাব কাৰণে দিয়া নাই কালি ক্লাছত আমি হেখিনিয়ে কম যে তোমালোক বস্তুটো জানি লোৱা পিছত এই যদি বলে এই শেয়াৰ মাৰ্কেটত মই কাম কৰিম তুমি বিভিন্ন ধৰণে কাম কৰিব পাৰা তুমি বুলি নিজে বলে কিনা বেচা কৰিম তুমি কাইলে কিনা বেচা কৰিব পাৰা বা মই নহয় মই চাকৰিয়ে কৰিম চাকৰি ইয়াত কি সেগমেন্ট আছে তাত কি কৰিব লাগে কিছুমান সাৰ্টিফিকেশন প্ৰগ্ৰাম আছে হে গ্ৰেজুৱেচন কৰাৰ পিছত হে সাৰ্টিফিকেশন প্ৰগ্ৰামবোৰ তোমালোক অনলাইনতে কৰি ললা সৰু প্ৰগ্ৰাম তাৰপিছত হে প্ৰগ্ৰামবোৰ থ্ৰু দি তুমি গুৱাহাটীটো বহুত চাকৰি আছে এতিয়া গুৱাহাটীত
বিভিন্ন ফাৰ্ম আছে, ব্ৰকিং ফাৰ্ম আছে, সাব ব্ৰকিং ফাৰ্ম আছে, তেনেকে আমাৰ গোলাঘাটতো আছে দুই এটা, কিন্তু গোলাঘাটত সৰু জেগা যে কম আছে। তুমি নকৰি পেলাই বোলে নিজে মই কিবা এটা কৰিম, মই সাব ব্ৰকাৰ হ'ম বুলি কওঁ, তুমি সাব ব্ৰকাৰ যদি আইডিয়া, তুমি 1-2 বছৰ কাম কৰাৰ পিছত যদি শিকি যোৱা, তুমি যদি ভাবিছা তোমাক ভাল লাগিছে কামটো কৰি, তুমি সাব ব্ৰকাৰ হ'ম, তুমি বোলে নিজে নিকিনো, মই লোকক সহায় কৰিম কিনা বেচা কৰোৱাত, এই বজাৰটোত সোমাবৰ কাৰণে, এই বজাৰৰ মেম্বাৰ হ'বৰ কাৰণে, এই বজাৰত মানুহ কেনেকে সোমাব, তেওঁক কি কি কাগজ পত্ৰ লাগে, কেনেকে তেওঁক তেনেকুৱা সহায় কৰি দিব পাৰিবা তুমি, তেনেকুৱা আছে। তেনেকুৱা ঢেৰ হেৰি আছে আমাৰ। তেনেকুৱা আজিকালি সব এই ডেকা ল'ৰা ছোৱালীবোৰে তোমালোকৰ নিচিনা যিবোৰ ফ্ৰেছ গ্ৰেজুৱেট, আমি গ্ৰেজুৱেট কৰাৰ লগে লগে তেনেকুৱা কাৰণে এইটো এটা ধুনীয়া তোমালোকৰ এটা নিয়োগৰ বা নিজকে যদি সংস্থাপন কৰিব বিচাৰিছা, যদি কামটো ভাল পাইছা তুমি, তেতিয়া তোমালোক ইয়াতে তোমালোক নিজৰ এটা কেৰিয়াৰ বনাব পাৰিবা। আমি নেক্সট ক্লাছটোত কম যে তুমি এই বজাৰটোত কি কি হিচাপে তুমি কাম কৰিব পাৰা বা কি কি কৰিব পাৰা, বা তুমি চাকৰি কৰো বুলি ক'লেও চাকৰিও আছে, কেনেকে ইয়াত কেনেকুৱা চাকৰি আছে। আমি চাকৰি বোলে ইয়াক ভাল লাগিছে কিন্তু মই ইয়াত পইচা মোৰ নাই, মই ইয়াত সোমাব বিচৰা নাই, মই কিবা এটা ইয়াত জানিব বিচাৰিছো, লগতে চাকৰি এটা কৰি থাকো। তুমি চাকৰিটো কৰিলে ইয়াৰ নলেজো হ'ব, তুমি মানুহক সহায়ো কৰিলা, তাৰপিছত তোমাৰ কিবা এটা সংস্থাপনো হ'ল, আল্টিমেটলি তুমি ইয়াক কেৰিয়াৰ হিচাপে লৈ পেলা। যিহেতু আমাৰ অসমত এই বস্তুটো ইমান মানুহে সম্প্ৰসাৰণ হোৱা নাই। তোমালোক এটা আৰ্টছ কলেজ যদিও তোমালোক এই ভকেচনেল হিচাপে এই কোৰ্চটো পাইছা, ইউ আৰ ফৰ্চুনেট এনাফ যে কোৰ্চ এটা পাইছা। এনেকুৱা খুব কম কোৰ্চ আছে, এনেকুৱা কোৰ্চ নাই আমাৰ। কিন্তু তোমালোক গুজৰাটত বা অন্যান্য যিবোৰ ষ্টেটত গ'লে দেখিবা যে কলেজ পঢ়ি থকা অৱস্থাতে এইখিনি কথা গোটেইখিনি ল'ৰা ছোৱালীয়ে গম পাই যায়, আৰু তেওঁলোক নিজে কলেজৰ পিছত যাৰ এনেকুৱা কাম কৰিবলৈ মন থাকে তেওঁলোক নিজে নিজৰে সংস্থাপন কৰি লয়। এনেকুৱা বহুত কাম আছে, তোমালোক সেইটো নিয়োগ হ'ব পাৰিবা। এতিয়া তোমালোক যদি আৰু কিবা সুধিব বিচাৰা, তোমালোক মোক সুধিব পাৰা, যিকোনো কথা, ইয়াৰ ৰিলেটেড যিকোনো কথা। মই আজি পঢ়োৱা কথাখিনি বা মই তোমালোকক কোৱা কথাখিনি হয়তো তোমালোকক তাৰ বাহিৰে যদি তোমালোক কিবা মনত আছে সুধা। আমাৰ হাতত আছে 5-10 মিনিট সময়। অডিঅ'টো অন কৰি পেলা সুধা, কোনোবা 2-এজনে সুধা মোক, তেতিয়া ভাল পাম। তেতিয়া মোক লাগিব যে তোমালোক মই কোৱা কথাখিনি কিবা এটা বুজিছা। নুসুধিলে মই গম পাম যে মই একো ক'ব নোৱাৰিলো বা মই একো বুজাব নোৱাৰিলো তোমালোকক। স্যাৰ সুধা, কোৱা প্ৰিয়া। স্যাৰ কোৱা। এই হাইব্ৰিড ইনষ্ট্ৰুমেন্ট বুজাইবনি? হাইব্ৰিড হাইব্ৰিড ইনষ্ট্ৰুমেন্ট ইনষ্ট্ৰুমেন্ট বুলি কিয়? আমি কাইলে কম, আমি সেইখিনি ইনষ্ট্ৰুমেন্টখিনি কাইলে কম। আমি বহুত ইনষ্ট্ৰুমেন্ট আছে, গোটেইখিনি কম আমি ইনষ্ট্ৰুমেন্ট। আমি কাইলে সেইটো দীঘলীয়াকে 2টা ক্লাছ আছে মোৰ। এটা কাইলে ক্লাছটোত সেইটোৱে কি কি আমি তাত আছে, আমি কি কি কৰিম তাত সেইখিনি কম দীঘলীয়াকে। হাইব্ৰিড ইনষ্ট্ৰুমেন্টবোৰ তাৰ মানে কি, সেইখিনি আমি যদি শ্বেয়াৰৰ কথা ক'লো, তথাপি তোমাক অকমান কৈ দিওঁ। এতিয়া শ্বেয়াৰ বা হেৰি কথাখিনি হৈছে এনেকুৱা যে সেইটো সৰ্বসাধাৰণ মানুহৰ কাৰণে ধৰি লোৱা, সেইটো আমি জানো চবে শ্বেয়াৰৰ অংশপত্ৰ এটা ললো, বিকিলো। এতিয়া হাইব্ৰিড ইনষ্ট্ৰুমেন্ট কিছুমান এনেকুৱা আছে য'ত তুমি একো নথকাকে, তোমাৰ ওচৰত নাই যিটো বস্তু, সেইখিনিও আমি এই মাৰ্কেটটোত কিনা বেচা কৰিব পাৰো, বা আমি কিনা বেচা নকৰাকেও কিছুমান চুক্তি, অপশ্যন ট্ৰেড বুলি কয়, অপশ্যন ট্ৰেড, ফৰৱাৰ্ড ট্ৰেড, তাৰপিছত হেজ, সেইখিনি হৈছে হাইটেক ইনষ্ট্ৰুমেন্ট। সেইখিনি মই কালি ক'ম তোমালোকক। প্ৰথমতে কৈ ল'ম, যেতিয়া আমি শ্বেয়াৰটো কেনেকে কিনা বেচা কৰো কৈ লোৱাৰ পিছত তেতিয়া তুমি ভালকে বুজি পাবা। সেইকাৰণে কিছুমান সেইখিনি টোটেলি কনচেপ্টবোৰ একচুৱেলি কেপিটেলিষ্ট কনচেপ্ট, যিখিনি মানে এতিয়া আমাৰ হয়তো দেশত যিহেতু আমি এতিয়া অপেন ইকনমি, সেইখিনি ইনষ্ট্ৰুমেন্ট আমাৰ ইয়াতো এভেইলেবল আছে, আমাৰ ইয়াতো কিনা বেচা হৈ আছে। সেইখিনি টোটেলি হাইব্ৰিড ইনষ্ট্ৰুমেন্ট, যিখিনি হাই ভলিউমত তাত কৰা হয়। সেইটো বিভিন্ন ধৰণৰ কোম্পানীবোৰো কৰে, বা হাই নেটৱৰ্ক যিবোৰ বহুত ধনী মানুহ আছে, তেওঁলোকৰ হাতত বহুত টকা পইচা আছে, তেওঁলোকেও তাত কিনা বেচা কৰে। বেংকে কৰে,
বা অন্যান্য বিত্তীয় অনুষ্ঠান যিবোৰ আছে তেওঁলোকো বেচা কিনা কৰে তেওঁলোকক কিছুমান হাইব্ৰিড ইনস্ট্ৰুমেন্ট আছে যি হেজ ফান্ড বুলি কওঁ তাৰ মানে কিছুমান ফাইনেন্সিয়েল লছক তুমি ৰখাবৰ কাৰণে সেইখিনি কিনা বেচা কৰা হয় তাৰ মানে এনেকুৱা হৈছে যে বেংক এটা ধৰা লোন দি থৈছে ক'বাত বহুত ডাঙৰ লোন এটা সেই লোনটোত কিছুমান এনপিএ কথা থাকে সেই লোনটো মৰা যাব পাৰে তেনেকুৱাবোৰৰ লছক হেজ কৰিবৰ কাৰণে কিছুমান ফাণ্ডৰ ট্ৰেডিং আছে ট্ৰেডিং কৰা হয় সেইখিনি হাইব্ৰিড ইনস্ট্ৰুমেন্টত আহে মই তোমালোকক কালি যেতিয়া কম তেতিয়া হাইব্ৰিড ফাণ্ডটো অকমান কম বুজিছানে অকমানকে আৰু কাৰবাৰ কিবা আছে নে Okay, then যদি নাই তেতিয়া আমি okay Mr. Coordinator sir yes Thank you Joysolda da for your very clear presentation আমি অহা কাইলৈ আকৌ আপোনাক লগ পাম অহা কাইলৈ মই ভাবিছো আজি যিখিনি কথা এটিকে চাই পেলাই কিবা থাকিলে অহা কাইলৈও সুধি ল'ব পাৰিব তেওঁলোকে আৰু মই ষ্টুডেন্ট সকলক কৈছো যে তেওঁলোকৰ যিবা কনফিউজন থাকিলে আসলতে তেওঁলোকে সুধিব লাগে অহা কাইলৈ আমি একেটা সময়তে পুনৰ লগ হ'ম আৰু মই পুনৰ অৰ্গানাইজেশ্যন কমিটিৰ তৰফৰ পৰা ৰাজেশ জয়সল ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো আজিৰ ক্লাছ ইয়াতে সমাপ্ত হৈছে বুলি ঘোষণা কৰিছো থ্যাংক ইউ অকমান এই ছাত্ৰীসকলক কৈ দিওঁ এটা কথা তোমালোকৰ মনত যদি কিবা কথা থাকে আজি তোমালোক চাই পেলাই টুকি থবা যিকোনো কথা শ্বেয়াৰ মাৰ্কেট ৰিলেটেড কাইলৈ মোক তোমালোক